দিনবোৰ যদি আকৌ ঘূৰি আহিব বুলি ভাবিছা তেতিয়াহ'লে ভুল ভাবিছা অমৰ। মই তোমাক একোৱেই দিব নোৱাৰিলো আৰু একো দিব নোৱাৰিম। যদি দিছো এটা বস্তুৱেই দিছো, কষ্ট। সকলো ফালৰ পৰা কষ্ট দিয়াত বাহিৰে মই আৰু একো দিব নোৱাৰিলো অমৰ, একো দিব নোৱাৰিলো। কোনে ক'লে মই কষ্ট পাইছো বুলি? মোৰ কষ্ট হৈছে। তোমাৰ কষ্টখিনি শেষ কৰিব নোৱাৰা কাৰণে মোৰ কষ্ট হৈছে। মোৰ ভালপোৱাৰ ওপৰত বিশ্বাস আছে মায়া। মোৰ ভালপোৱাই তোমাৰ এই কষ্টখিনি শেষ কৰিবই। অমৰ, তুমিও তোমাৰ ভালপোৱাৰ ওপৰত বিশ্বাস ৰাখা। ভালপোৱাক হাৰি যাবলৈ নিদিবা। গোটেই পৃথিৱীখনে স্বীকাৰ কৰিব লাগিব আমাৰ ভালপোৱাৰ শক্তি। হৈছেনে? ৰান্ধিছেহে, হ'বই নে? মোৰ কিন্তু বিৰাট ভোক লাগিছে দেই। দাদাইনো কি বনাই আছে তাইৰ কাৰণে ইমানকৈ? কৃষ্টি, মায়াই যে গোটা বস্তু খাব নোৱাৰে তই নাজানো হ'বলা। পনীয়াকৈ কিবা বনাই আছে, কিন্তু কি বনাইছে মই হ'লে নাজানো। যে কি কৰিব লগা হৈছে নহয় দাদাই। এতিয়ালৈকে একো এটা মুখত দিয়া নাই। নাখাওঁতে নাখাওঁতে সিয়ে বেমাৰত পৰে বুলি মোৰ ভয় হয়। আৰু কি জান, কেতিয়াবা তালৈ মোৰ খুব বেয়া লাগে। কিন্তু যেতিয়াই মনত পৰে সি আমাৰ কথা নুশুনে বুলি, তেতিয়াই যি কৰ কৰি থাক বুলি যাবলৈ দিবলৈ মন যায়। এতিয়াও সময় আছে, মোৰ কথাবোৰ ভাবিছা, সকলোৰে কাৰণে ভাল হ'ব। সি মন নকৰিলে মই কি কৰিম কচোন? তাৰ মানে তোৰ এই বিষয়ত ক'ব লগা একো নাই। তই কি কথা কৈছ কৃষ্টি? নিজৰ ল'ৰাটোৰ জীৱনটো মোৰ চকুৰ সন্মুখতে শেষ হৈ গৈছে আৰু মোৰ ক'ব লগা একোৱেই নাথাকিবনে? আৰু তাক যেনিবা ক'লোৱেই, সি জানো মায়াক এৰি দিব? নে মায়াৰ দায়িত্ববোৰ মাকৰ ঘৰৰ ওচৰত চমজাই দিব? সি নকৰে। তাই সেই উশাহটোলৈকে হেনো সি থাকিবই। আৰু মোৰ আগত এইবোৰ কথা কৈ তই তৰ্ক কৰি নাথাকিবি। যদি কিবা ক'বলৈ মন আছে তোৰ তাক কগে। মইহে জানিছো মোৰ কি হৈ আছে। না মই ল'ৰাক কিবা ক'ব পাৰিছো, না বোৱাৰী ভাল হৈ উঠিব। তেনেহ'লে এইখন ঘৰ ধ্বংস আৰু ভাবিব লগা একো নাই। আৰু নাখাওঁ নেকি? লাষ্ট অকণমান আছে, খোৱাচোন খোৱা। তুমি একো এটা খোৱা নাই কাৰণে মোৰো খাই থাকিবলৈ ভাল লগা নাই। মই খামতো, তোমাৰ খোৱা হ'লেই মই খাম। মোৰ কথা ভাবি থাকিবলৈ দৰকাৰ নাই নহয়। তুমি ধুনীয়াকৈ খালেই মনটো ফূৰ্তি কৰি থাকিলে মোৰ পেট ভৰি যায়। হাজাৰটা হাতী সমান বল পাই যাওঁ। যিদিনা তুমি সুস্থ হৈ যাবা মই কি কৰিম জানা? কি কৰিবা? কি কৰিম? কি কৰিম? তুমি আগতে একণ খাই লোৱা, তাৰপিছত মই নাখাওঁ। খোৱাচোন আগতে, তেতিয়াহে কম মই কি কৰিম। তুমি যিদিনা সম্পূৰ্ণ সুস্থ হৈ উঠিবা নহয়, সেইদিনা ঘৰৰ আগত ডাঙৰ ৰভা এখন দিম। আৰু কি কৰিম জানা? ফুলেৰে সজাম গোটেই ৰভাখন। কিমান যে মানুহ আহিব, ডাঙৰ পাৰ্টি হ'ব। আৰু তুমি ভাল পোৱা গোটেই মিউজিক বাজি থাকিব। হাতত এজাপ খাৰু পিন্ধিবা, ভৰিত পায়েল, আৰু এই মানুহবিলাকৰ মাজে মাজে তুমি ঘূৰি ফুৰিবা। আৰু মানুহবিলাকে তোমাক লাগি চাই থাকিব। তোমাৰ সেই গুলপীয়া হাঁহিৰ মাজত মই ডুবি যাম। নাই নাই, এই কাৰবাৰবোৰ চাগে তুমি বেয়া পাবা। এটা কাম কৰিম, তোমাক নহয় হিল ষ্টেচন এটালৈ লৈ যাম। তাত মিহি মিহিকে বতাহ লাগি থাকিব, চাৰিওফালে সেউজীয়া, আৰু মূৰৰ ওপৰত বগা বগা ডাৱৰ। মই তোমাক দাঙি ধৰিম আৰু তুমি নিজে ডাৱৰবোৰ চুব পাৰিবা। আৰু কি জানা মায়া? মায়া, কি হৈছে মায়া? মায়া, পানী অকণ খোৱাচোন। ভাল পাইছা অকমান? চাওঁ। মায়া, অ মা, কি হলো? ডাঙৰ কথা এটা হৈছে নহয়। কি হৈছে? বাবলু দাহঁতৰ বৰমাৰ বোলে জ্বৰ। জ্বৰ মানে?
জ্বৰ মানে সি বিধি পাইছে নেকি? অ' কৃষ্টি, টেষ্ট কৰাইছে জানো? টেষ্ট নাই কৰোৱা, কিন্তু চিমটমছবোৰত সিবিধে যেন লাগিছে। আৰে নহয় চাগে অ', কিবা ভাইৰেল ফিভাৰ হ'ব। নহয় মা, সিবিধে নহয় মানে হয়ে। এই ৰচোন, তেওঁ কৰোণা হ'বলৈ দেখোন তেওঁ ক'তো ওলাই সোমাই নুফুৰে। সেইটোৱেইটো আচল কথা। সেইদিনাখন মেডিকেললৈ গৈছিলে কঁকালৰ বিষৰ কাৰণে, আৰু আজিকালিতো জানোৱেই মেডিকেল মানে কৰোণা। অ' কৃষ্টি, আমাৰ মায়াৰ চেকআপ কেতিয়া আছে অ'? চেকআপলৈ আজি যাব লাগিব নেকি? অঁ বাহিৰলৈ যাবা নেকি? নালাগে, এনে অকণমান আউজি বহো। যোৱা যদি ব'লা, মই লৈ যাবলৈ বেয়া নাপাওঁ নহয় তোমাক। জানো, মোৰহে কিবা যাবলৈ ভাল লগা নাই। কিয়? মা আৰু ভণ্টিক দেখিলে মোৰ কিবা নিজকে বহুত দুখী দুখী যেন লাগে। কিয়? তেওঁলোকে তোমাক কিবা ক'লে নেকি? নাই কোৱা, তেওঁলোকে মোক একোৱেই কোৱা নাই। কিন্তু কিয় জানো মোৰ এনেকুৱা লাগে যে মই তেওঁলোকৰ সুখবোৰ একেবাৰে নাইকিয়া কৰি পেলালোঁ। মায়া প্লিজ। মই জানো এইবোৰ কথা শুনি তুমি মোক নিশ্চয় বেয়া পাবা, কিন্তু কি কৰিম কোৱা? মোৰ মনৰ ভিতৰত চলি থকা কথাবোৰ তোমাক নক'লে মই কাক ক'ম কোৱা? কি ভাবিছা তুমি? বৰ উৎসাহেৰে তেওঁলোকে মোক এইখন ঘৰলৈ বোৱাৰী কৰি লৈ আনিছিল। তুমিতো জানাই গল্প কবিতা পঢ়ি মই কিমান ভাল পাওঁ। এইখন ঘৰত প্ৰথম সোমোৱাৰ দিনাৰ পৰা এটা কবিতাই বাৰে বাৰে মোৰ মনত আমনি কৰিছিল। কোনটো কবিতা জানা? কোনটো? মমতাৰ চিঠি। মোৰ নিজকে হেম বৰুৱাৰ মমতাজনীৰ দৰে লাগিছিল। কোনেও নজনাকৈ মই মনে মনে আওৰাইছিলোঁ। সেইদিনা আছিল কাতিৰ কুঁৱলী সৰা এটা কোমল পুৱা। পদূলিত তলসৰা শেৱালিবোৰ উপচি আছিল, আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া যোনটো নাওখন হৈ মোক যেন ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। অচিনাকি ঘৰ, অচিনাকি মানুহ, কিন্তু বেছি সময়লৈ এই অচিনাকি ভাৱটো মোৰ মনত লাগি নাথাকিল। ভণ্টিৰ মাত কথাই কম সময়ৰ ভিতৰতে মোৰ মনৰ এই অচিনাকি ভাৱটো নাইকিয়া কৰি পেলালে। বৌ,
এতিয়াৰ পৰা এই ৰুমটো তোমাৰ। অকলে ৰুমটোৱে নহয়, ঘৰখনৰ একমাত্ৰ বোৱাৰী হিচাপে এই গোটেই ঘৰখনেই তোমাৰ। আৰু তুমি হৈছা সমৰ সাম্ৰাজ্যৰ ৰাণী। অৱশ্যে মই ৰাজ্যত থকালৈকে অলপ চলপ মোৰো শাসন চলিব। দাদাৰ একমাত্ৰ ভণ্টি হিচাপে ইমান দিনে মই তাক শাসন কৰি আছিলো, গতিকে ৰাণীও অকণমান মোলৈ কৃপাদৃষ্টি কৰিলে ভাল হয়। নহ'লে ৰাজ্যত একেবাৰে কাম নোহোৱা নিচিনা লাগিব নহয়। পিছে এটা কথা, মই যদি দাদাক শাসন কৰাৰ কাৰণে তুমি বেয়া পাইছা, মই আজি ৰিজাইন দিম। ধেত, কি যে কোৱা তুমি? আচল কথাটো কি জানা বৌ? কিমান দিনৰ পৰা দাদাক বৌ এজনী লাগে বুলি কৈ আছিলো, নাই মোৰ কথাত গুৰুত্বই নিদিয়ে। ফাইনেলি যেনিবা মোৰ ওপৰত দয়া পুজি তোমাক আনি দিলে। সেইকাৰণে মোৰ মুখৰ পৰা যে কি কি ওলাই আছে মই নিজেই গম নাপাওঁ। তুমি কিন্তু মাজে মাজে মোক কণ্ট্ৰল কৰি থাকিবা দেই, নহ'লে মোৰ মুখৰ পৰা কি কি ওলাই যায় মই নিজেই ক'ব নোৱাৰো। বৰ ধুনীয়াকৈ সময়বোৰ পাৰ হৈ গৈ আছিল। মাক মোৰ নিজৰ মাৰ দৰে লাগিছিল আৰু ভণ্টিকো নিজৰ ভণ্টিৰ দৰে। বা বৌ এডাল ইমান ধুনীয়া লাগিছে। এইডাল মোৰ দেই, এইডাল আৰু মই তোমাক নিদো। দিয়া কৃষ্টি, বৌ প্লিজ, কৃষ্টি, কি হৈছে এইডাল এইবোৰ? মোৰ লগত কৃষ্টি, থাকিব এইডাল। আৰে নহ'ব বৌ, এইডাল মোৰ বজাৰ পিন্ধি মোৰ ফ্ৰেণ্ডৰ বিয়া দেখিছনে ইহঁতজনীৰ কাণ্ড? বিয়াত পিন্ধি। তাকে মা, বৌয়েক নন্দে ভাল মিলিছে বুজিছ? দিয়া ল চাহ দিয়া। কৃষ্টি, দুখ পাবা চাবা। আৰে এইডাল মোৰ আৰু এতিয়াৰ পৰা। কৃষ্টি, তোমাৰ তাত ইমান আছে, দি দেচোন। মা। নাই নাই, এইডাল মোৰ। সুখৰ দিনবোৰ যে সদায় একেদৰে নাথাকে বুলি মানুহে কয়, আমাৰ লগতো সেই একেই হ'ল ন অমৰ? মইতো এতিয়াও সুখী। মিছা কথাৰে সান্তনা দিবলৈ চেষ্টা নকৰিবা অমৰ। নহয় মায়া, মই সঁচাকৈ সুখী। কেনেকৈ? যিজন মানুহে অনবৰতে পত্নীৰ অসুখৰ কথা চিন্তা কৰি থাকিব লাগে, সেই মানুহজন কেনেকৈ সুখী হ'ব পাৰে? মই সুখী মায়া। মোৰ সুখৰ কাৰণ আনৰ লগত নিমিলে। কোৱাচোন কেনেকৈ? মই যি কৰিছোঁ, মোৰ কাম বা মোৰ চিন্তা সকলো তোমাক লৈ কৰিছোঁ, সেইকাৰণে মই সুখী। তোমাক মই মোৰ লগত ৰাখিব পাৰিছোঁ কাৰণে মই সুখী। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, তোমাৰ পৰা মই ভাল পোৱা পাইছোঁ, আৰু সেইকাৰণে মই সুখী। মায়া, তোমাৰ কষ্টখিনি শেষ কৰিব পৰা নাই কাৰণে মোৰ কষ্ট হৈছে, কিন্তু তোমাক লৈ যে মই সুখী নহয় সেইটো ভুলতো নাভাবিবা। অমৰ, মা, চাওঁ এফালে আছোন। ৰবা, মায়ে কিয় মাতিছে চাই আহোঁগে মই। অমৰ, কি হ'ল? তই আজি মায়াক চেকআপলৈ নিবি নেকি? আজি মই যাব লাগিব। তই তাইক চেকআপলৈ নিব নালাগে। কিয়? কিয় মানে? বাবলুৰ মাকৰ কি হৈছে নাজান? কি হৈছে? তই এফালে আছোন। কৰোণা। কি? টেষ্ট কৰা নাই, কিন্তু সকলোবোৰ কৰোণাৰ লক্ষণ আছে। অহ, বৰ বেয়া কথা হ'ল দেখোন। এনেকুৱা বেয়া কথা এটা যাতে আমাৰ ঘৰত নহয়, সেইকাৰণে তোক কৈছো। চেকআপলৈ যোৱাৰ লগত কৰোণাৰ কি সম্পৰ্ক? সম্পৰ্ক আছে, নথকাকে মই তোক নকওঁ নহয়। তুমি কি ক'ব খুজিছা? ভালকে কোৱাচোন মোক। বাবলুৰ মাকক পৰহি ডক্টৰৰ ওচৰলৈ নিছিল, কঁকালৰ বিষ হোৱাৰ কাৰণে। তাতে কৰোণা লাগি আহিছে। এনেকুৱা ভয়ংকৰ সময়ত তই চেকআপলৈ নিব নালাগে দেই। তাতে মোৰ ডায়েবেটিছ। মই কিন্তু মৰাৰ লগত মৰিব নোৱাৰো দেই বাবা। কি? তুমি কি কথা কৈছা এইবোৰ?
হস্পিটেললৈ গ'লে যে কৰোণা হ'ব সেইটো ভুল কথা মা। তই ক'লেই নহ'ব নহয়। মই যি দেখিছো যি শুনিছো সেইটোৰ ওপৰতহে কৈছো। হস্পিটেললৈ গ'লে কৰোণা নহয়, মানুহৰ অসাৱধানতাৰ বাবেহে কৰোণা হৈছে। হস্পিটেললৈ গ'লে যদি মানুহৰ কৰোণা হ'লহেঁতেন তেন্তে ডক্টৰ নাৰ্ছ সকলোৱে কৰোণা হ'লহেঁতেন। বাৰে বাৰে মানুহক বুজোৱা হৈছে কৰোণাৰ পৰা বাচিবৰ কাৰণে মানুহ সাৱধান হ'ব লাগিব। মানুহবোৰৰ অসাৱধানতাৰ বাবেহে কৰোণাৰ পেচেণ্ট দিনে দিনে বাঢ়িছে। সেইবোৰ মই নাজানো। মুঠতে মই কৈছো চেকআপৰ নামত হস্পিটেললৈ বাৰে বাৰে অহা যোৱা কৰি থাকিব নোৱাৰে। আৰু ইমানেই যদি ডক্টৰ নোহোৱাকে নহয় তেনেহ'লে ঘৰলৈ গুচি আহিছিলে কিয়? পইচা পাতিৰ অসুবিধাৰ কাৰণে ঘূৰি আহিছিলো। তুমি দেখোন সেইটো কথা জানাই, আকৌ কিয় সুধিছা মোক? ইয়াৰ ডক্টৰে নোৱাৰাৰ কাৰণে তোক বাহিৰলৈ পঠাইছিলে। লাখ লাখ টকা খৰচ কৰিলি, এতিয়া আকৌ চেকআপলৈ ইয়াৰ ডক্টৰ ওচৰলৈ কিয় নিব লাগে? সঁচা কথা, ইয়াত চিকিৎসা কৰিব নোৱাৰাৰ বাবেহে বাহিৰলৈ লৈ গৈছিলো। কিন্তু ইয়াৰ ডক্টৰৰ লগত মই কনচাল্ট কৰি আছো নহয়। যি মন যায় তাকে কৰ। মুঠতে মই এটা কথা কৈ থলো, ডক্টৰৰ ওচৰলৈ চেকআপলৈ অনা নিয়া কৰি যাতে ঘৰত কৰোণা নচপাও, এইটো মোৰ শেষ কথা।